মই 2008 মই NIS কৰিবলৈ গুচি গ'লোঁ। NISত মই ইণ্টাৰভিউ দিলোঁ, তাতে ইণ্টাৰভিউত মই চিলেক্ট হ'লোঁ। হৈ পিনে তাতে মই এবছৰ NIS কৰিলোঁ। NISৰ কোচিং কৰি আহি মই আকৌ ইয়াত এইটো পুলতে আৰু সৰু সজাই পুলতে প্ৰথমতে মই কোচ হিচাপে জইন কৰিলোঁ। এতিয়া ছুইমিং ফেডাৰেশ্যনতে হওক, গেমৰ দি আমাৰ SGFI গেমতে হওক, এটা মানে লিষ্টত আমাৰ ছুইমিংটো নামটো থাকে। অসম এটা ষ্টেজত থাকে, এটা ছিক্ৰেট পজিশ্যন সিহঁতে ইউজ কৰিবলৈ পাৰে। ইয়াৰ ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড আমাৰ অসম টীমটো আহে। আমাৰ অসম এতিয়া বহুত আগত। মই অসমৰ পৰাই প্ৰথম NIS কোচ কৰা ময়ে হয় ছুইমিঙত। লেডি হিচাপে মই প্ৰথম NIS কোচ কৰিছোঁ ছুইমিঙত 2008ত। তাৰে আগত NIS কৰা কোনো ওলোৱা নাছিলে ছুইমিঙত, মানে লেডিছত আৰু মই ফিমেলত মই কৰিছিলোঁ। আৰু দাদাই যোনটো কয় সেই বস্তুটো কৰিয়ে দিয়ে, কাৰণ তাৰে আগতে এইটো অ'পেন ৱাটাৰ কৰাৰ আগতে আমাৰ জাহ্নৱী আৰু আস্থাই কৰি আহিলে চি ৱাটাৰত ছুইমিং। তেখেতক গ'ল্ড মেডেল ফাৰ্ষ্ট আৰু গ'ল্ড, চিলভাৰ আৰু গ'ল্ড পাই আহিছে। চ' নেক্সট আমাৰ গৰখীয়া তেখেতে কৰি আহিছে। চ' দাদাই যোনটো কয় মানে সেইটো অসমৰ উন্নতিৰ কাৰণে দাদাই কৰে সেই কামটো। ডাইৰেক্টৰ স্পৰ্টছৰ এতিয়া সহযোগিতা বহুত ভাল। আমি যেনেকুৱা বিচাৰোঁ সেনেকৈ সুবিধাটো দিয়ে আমাক। যদি আমি কওঁ কি আমাক এইটো টাইমৰ পৰা এইটো টাইম এটা সুবিধা দিয়ক, চ' ডাইৰেক্টৰ স্পৰ্টছে আমাক দিয়ে সেই সুবিধাটো। এতিয়া বহুতখিনি আহি গ'ল। এতিয়া আমাৰ ৰিচেণ্টলি যোৱাকালি টাচপেটো আহি গৈছে। চ' আগতকৈ বহুত সুবিধা পাইছোঁ এতিয়া, ভাল লাগিছে। এতিয়া আগুৱাইছে, বহুত আগুৱাইছে। মোৰ ভাইটি আছিলে আৰু মধুৰ্য দা বুলি এজন দাদা আছিলে আৰু মোৰ মৰমী আছিলে। আমি চাৰিজনে প্ৰথম ট্ৰাইথলনটো আমাৰ অসমৰ পৰাই আমি লেডি হিচাপে মই আৰু মৰমীয়ে ষ্টাৰ্টিং কৰিছিলোঁ। আমাৰ যেতিয়া এতিয়া নেশ্যনেল গেমছ হোৱা আছিলে, নেশ্যনেল গেমছ হোৱাৰ আগতে আমাৰ এটা কেম্প আছিলে। চ' কেম্পত আমি তেতিয়া চাইক্লিংটো, আমাৰ ট্ৰাইথলনত চাইক্লিংটো বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ ছুইমিং কৰাৰ পিছত চাইক্লিঙত আমাৰ অৱস্থাটো বহুত কাৰণ আমি চাইক্লিঙত তেতিয়া দিনেশ ছাৰ বুলি এজন মণিপুৰৰ ছাৰ আছিলে, তেওঁ আমাক শিকাই পিনে সেই তেনেকৈ তেওঁ ক'লে বোলে তই চাইক্লিঙত তই ভাল হ'বি। চ' তেওঁৰ লগতে চাইক্লিঙত চাব জুনিয়ৰ জুনিয়ৰ খেলি পেলাই তাৰপিছত আমি নেশ্যনেল গেমছত মই সুবিধাটো পাইছিলোঁ। নেশ্যনেল গেমছত চিলেক্ট হৈ পেলাই নেশ্যনেল গেমছ খেলিলোঁ। আৰু মই কোচ হিচাপে আগুৱাই যাব বিচাৰিছোঁ। লগত মই টেকনিকেলটো আগুৱাই যাব বিচাৰিছোঁ। টেকনিকেল হিচাপে অসমৰ যেন মই প্ৰতিনিধি কৰোঁ এটা ইণ্টাৰনেশ্যনেল লেভেলত, নেশ্যনেল লেভেলত যেন গম পায় বোলে এজনী অসমৰ হয়। চ' মানে অসমটো ৰিপ্ৰেজেণ্ট কৰিব পাৰিলে মই ভাল লাগে আৰু সেইটোৱে মই কৰিবলৈ এটা আশা কৰিছোঁ। আৰু নমস্কাৰ, গগৌ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি আৰম্ভ কৰিছোঁ আজিৰ বিশেষ অনুষ্ঠান। আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি আজি আমাৰ লগত উপস্থিত আছে এগৰাকী ছুইমিঙৰ NIS কোচ, তেখেত সকলোৱে পৰিচিত মমী বৰ্মন বাইদেউ। আমি তেখেতৰ সৈতে পাতিম তেখেতৰ কেৰিয়াৰ বিষয়ে। প্ৰথমতে বাইদেউ আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। যিহেতু আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস, আজি 8 মাৰ্চ, গতিকে সমগ্ৰ বিশ্বত আজি পালন কৰিছে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। গতিকে মহিলা খেলুৱৈসকলক কিদৰে আজি উৎসাহিত কৰিব, কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব আমাৰ গগৌ স্পৰ্টছ এনিৰ জৰিয়তে? নমস্কাৰ, মই মমী বৰ্মন। মই এগৰাকী ছুইমিং কোচ হয়। মই আছাম গভৰ্ণমেণ্টত ছুইমিং কোচ হিচাপে ডিপাৰ্টমেণ্টত কাম কৰি আছোঁ। মই আজিৰ দিনটোত ইণ্টাৰনেশ্যনেল উমেন্স ডে', চ' মই সকলো ফিমেলছ যিমানগৰাকী আছে চবকে হেপ্পী উমেন্স ডে' বুলি জনালোঁ তোমালোকক। যিহেতু কেইবাটাও দশক জুৰি পেলাই আপুনি এই সাঁতোৰ ক্ষেত্ৰৰ লগত জড়িত হৈ আছে, কিন্তু আপুনি সাঁতোৰ ক্ষেত্ৰৰ লগত জড়িত হোৱাৰ পূৰ্বে আপুনি এগৰাকী ট্ৰাইথলন খেলুৱৈ আছিলে, লগতে এগৰাকী চাইক্লিষ্টো আছিলে, মানে চাইক্লিঙৰ লগত জড়িত আছিলে, লগতে ট্ৰাইথলনৰ লগত জড়িত আছিলে। আৰু চাইক্লিঙত আপুনি নেশ্যনেল গেমছো খেলিছে 2007 চনত যেতিয়া আমাৰ গুৱাহাটীত হৈছিলে। গতিকে সেই কেৰিয়াৰটো অলপ জানিব বিচাৰিছোঁ, কিদৰে আপুনি এই ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত হ'ল। প্ৰথমতে আপুনি কোনটো খেলত চুজ কৰিছিল? মই প্ৰথমতে ছুইমিঙতে আছিলোঁ। মোৰ দেউতাই লৈ গৈছিলে। মোৰ দেউতাই এজন গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট আছিলে। তেওঁ ষ্টেট ডিপাৰ্টমেণ্ট মেকানিকৰ টাইপত আছিলে। চ' তেওঁ মোক আৰু মোৰ ভাইটিক লৈ গৈছিলে। মই যেতিয়া ক্লাছ 9 আছিলোঁ, ক্লাছ 6 আছিলোঁ, তেতিয়া মই ছুইমিঙত সোমালোঁ। তো ছুইমিঙত মই KVৰ ষ্টুডেণ্ট আছিলোঁ। চ' মই KVৰ থ্ৰুদি KV নেশ্যনেলছ আৰু KVৰ ভৰাই SGFI মই খেলি পেলাই মেডেল তাতে আয়োজন কৰা সম্ভৱ হৈছিলোঁ। তাৰপিছত লাহে লাহে মই ছুইমিঙত জুনিয়ৰ্ছ আৰু ছিনিয়ৰ্ছ, চাব জুনিয়ৰ্ছ খেলিলোঁ। তাৰপিছত লাহে লাহে আমাৰ টাইমত অজিত ছাৰ আছিলে। চ' অজিত ছাৰে আমাক কৈছিলে কি ট্ৰাইথলনত আহা বুলি। তেতিয়া আমি ট্ৰাইথলন, মোৰ ভাইটি আছিলে আৰু মধুৰ্য দা বুলি এজন দাদা আছিলে আৰু মোৰ মৰমী আছিলে। আমি চাৰিজনে প্ৰথম ট্ৰাইথলনটো আমাৰ অসমৰ পৰাই আমি লেডি হিচাপে মই আৰু মৰমীয়ে ষ্টাৰ্টিং কৰিছিলোঁ। এইটো আপোনাৰ 2004ৰ কথা আছিলে। 2004 ছাৰ। তেতিয়া মই 96ত আৰম্ভ কৰি মই এসপ্তাহত ছুইমিং শিকি পেলাই 97ৰ পৰাই মই KV নেশ্যনেলত মই জইন কৰা আৰম্ভ কৰি দিছিলোঁ। হয়, ট্ৰাইথলন হিচাপে আপুনি খেলুৱৈ হিচাপে কি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল তেতিয়া? মই তেতিয়া আমাৰতো চাব জুনিয়ৰ নহয় ট্ৰাইথলনত, আমাৰ জুনিয়ৰে হয়। আমি জুনিয়ৰ আৰু ছিনিয়ৰটো আমি পাৰ্টিচিপেট কৰিম। মই ছিনিয়ৰত টপ 6ত মই আছিলোঁ। টপ 6ত। আৰু আপুনি তাৰপাছতে আপুনি চাইক্লিঙতো লগত জড়িত হ'ল। চাইক্লিঙত কেনেকৈ জড়িত হ'ল ট্ৰাইথলন খেলুৱৈ হিচাপে?
ট্ৰাইথলন খেলুৱৈ হিচাপে আমাৰ যেতিয়া এতিয়া নেশ্যনেল গেমছ হোৱা আছিলে, নেশ্যনেল গেমছ হোৱাৰ আগতে আমাৰ এটা কেম্প আছিলে। চ' কেম্পত আমি তেতিয়া চাইক্লিংটো আমাৰ ট্ৰাইথলনত চাইক্লিংটো বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ চুইমিং কৰাৰ পিছত চাইক্লিঙত আমাৰ অৱস্থাটো বহুত, কাৰণ আমি চাইক্লিঙত তেতিয়া দিনেশ ছাৰ বুলি এজন মণিপুৰৰ ছাৰ আছিলে, তেওঁ আমাক শিকাই পিনে সেই তেনেকৈ তেওঁ ক'লে বোলে তই চাইক্লিঙত তই ভাল হ'বি। চ' তেওঁৰ লগতে চাইক্লিঙত চাব জুনিয়ৰ খেলি পেলাই তাৰপিছত আমি নেশ্যনেল গেমছত মই সুবিধাটো পাইছিলোঁ, নেশ্যনেল গেমছত চিলেক্ট হৈ পেলাই নেশ্যনেল গেমছ খেলিলোঁ আৰু। নেশ্যনেল গেমছৰ কেনেকুৱা অভিজ্ঞতা আছিলে, যিহেতু ঘৰুৱা মাটিত হৈছিলে, ঘৰুৱা লোকৰ সমৰ্থনত এইখন নেশ্যনেল গেমছ গুৱাহাটীত হৈছিলে, কেনেকুৱা অভিজ্ঞতা হ'ল নেশ্যনেল গেমছত? ভাল লাগিছিলে। নেশ্যনেল গেমছৰ পৰিৱেশটো বহুতেই ধুনীয়া আছিলে, মানে সেই পৰিৱেশটো আমি এতিয়া ক'তো পোৱাও নাই। আমাৰ যেনে নেশ্যনেল গেমছত গেম ভিলেজত ধুনীয়া কৰি মানে ভাল লাগিছে পৰিৱেশটো চাই পিনে। আমি তাতে মই ৰ'দ খেলিছিলোঁ 40 কিলোমিটাৰ, চ' সেইটোত আমাৰ ভাল লাগিছিলে সেইটো অভিজ্ঞতা। হয়। আৰু আপুনি চাইক্লিং আৰু ট্ৰাইথলন সেইকেইটাৰ পৰা অলপ আঁতৰি আহি পেলাই, যদিও অলপ ইটোৰ লগত সিটো সামঞ্জস্য আছে, তথাপিতো ফুল্লি আপুনি চুইমিঙত কেতিয়াৰ পৰা মনোনিৱেশ কৰিলে, এজ এ প্লেয়াৰ হিচাপে বা এজ এ কোচ হিচাপে? মই কোচ হিচাপে 2000 চাইক্লিংটো কৰাৰ পিছত 2007ৰ পিছত মই 2008ত মই NIS কৰিবলৈ গুচি গ'লোঁ। NISত মই ইণ্টাৰভিউ দিলোঁ, তাতে ইণ্টাৰভিউত মই চিলেক্ট হ'লোঁ। হৈ পিনে তাতে মই এবছৰ NIS কৰিলোঁ। NISৰ কোচিং কৰি আহি মই আকৌ ইয়াত এইটো পুলতে আৰু সৰু সজাই পুলতে প্ৰথমতে মই কোচ হিচাপে জইন কৰিলোঁ। জইন কৰি পেলাই এতিয়া মই চুইমিঙতে ৰিলেটেড আছোঁ আৰু। মানে ইচ্ছা কৰালে হয়তো আপুনি চাইক্লিঙতো যাব পাৰিলে হয় ফুল্লি, ইচ্ছা কৰালে হয়তো ট্ৰাইথলনতো যাব পাৰিলে হয়, কিন্তু আপুনি ফুল্লি যে ট্ৰাইথলন মানে চুইমিঙত আহিলে, মানে কিদৰে আপুনি নিজকে মটিভেট কৰিলে বা কিহৰ কাৰণে আপুনি ফুল্লি চুইমিঙত আহিলে? কাৰণ কি হ'ল, ইয়াতে ট্ৰাইথলনটো কি হৈ গ'ল, ট্ৰাইথলনটো চুইমিঙতে জড়িত আছে, চুইমিংটো তাত লাগে। চ' আমাৰ ট্ৰাইথলনৰ সেনেকৈ কোচ হিচাপে কোনো নাছিলে আমাৰ টাইমত। আমি নিজে প্ৰেক্টিছ কৰি নিজে গৈছিলোঁ, দেখিলোঁ কি চুইমিংটোৱে আছে, চুইমিঙতে ল'ৰা ছোৱালীবোৰক আমি আগুৱাই নিব পাৰিম। চ' সেইকাৰণে মই চুইমিঙতে আৰু সোমাই গ'লোঁ আৰু এতিয়া চুইমিঙৰ থ্ৰু দি মই ৱাটাৰ পল' ডাইভিংটো লৈ যাওঁ আৰু টিমক, এনেকৈ কৰি গৈ আছোঁ আৰু এতিয়ালৈ আগলৈ। 2008 চনত যিহেতু আপুনি বেংগালুৰুত কৰিছিলে NIS, নহয় জানো? তাতে বেংগালুৰুত NIS কৰাৰ অভিজ্ঞতা কেনেকুৱা আছিলে? আপুনি অকলে গৈছিলে নে অসমৰ পৰা আৰু কোনোবা গৈছিলে আপোনাৰ লগত তেতিয়া NIS কৰিবলৈ? নাই, মই অসমৰ পৰাই প্ৰথম NIS কোচ কৰা ময়ে হয় চুইমিঙত। এজ এ লেডি হিচাপে মই প্ৰথম NIS কোচ কৰিছোঁ চুইমিঙত 2008ত। তাৰে আগত NIS কৰা কোনো ওলোৱা নাছিলে চুইমিঙত, মানে লেডিছত আৰু মই ফিমেলত মই কৰিছিলোঁ। আৰু তাৰে অভিজ্ঞতাটো বহুত ভাল, তাৰে পৰিৱেশটো বহুত বেলেগ, পঢ়িবলৈ বহুত পাৰিলোঁ, শিকিবলৈ পাৰিছোঁ। আৰু তাতে ফিজিকেল ফিটনেছটো বহুত ইম্পৰ্টেণ্ট, আৰু গোটেইকেইটা স্পৰ্টছ খেলিব লাগে, শিকিব লাগে, আমাৰ ইণ্টাৰমেল হয়। চ' বহুত কষ্ট হৈছিলে, কিন্তু শিকিছোঁ বহুতখিনি, ভাল লাগিছিলে। তাতে মই গোটেইখিনি আমাৰ চুইমিঙৰ ডিপাৰ্টমেণ্টত মই ছেকেণ্ড পজিশ্যন লৈ পেলাই তাতে প্ৰাপ্ত হৈ মই ওলাইছোঁ আৰু। আহিয়ে আপুনি চাকৰিত জইন কৰিছে সৰু সজাই ক্ৰীড়া প্ৰকল্পত, গতিকে কোন চনত জইন কৰিছে আহি পেলাই? মই 2008ত পাছ কৰি আহি জুলাইত মই জইন কৰিছোঁ। অজিত ছাৰ আছিলে মোৰ, অজিত ছাৰ আমাৰ ইয়াতে চিফ কোচ আছিলে, তেওঁৰ আণ্ডাৰত মই জইন কৰিছিলোঁ। প্ৰথম অৱস্থাত যিহেতু আপুনি কণ্ট্ৰেকচুৱেল আছিলে, মানে কণ্ট্ৰেকচুৱেল কেতিয়ালৈ কৰিলে, পাৰ্মানেণ্ট আপোনাৰ চাকৰিটো কেতিয়া হ'ল এজ এ কোচ? মই আপোনাৰ ইয়াতে কৰাৰ পিছত অজিত ছাৰ গুচি গ'ল, যোৱাৰ পিছত মই ইয়াত তাৰপিছত এইখিনিত মই লিংক নাই। মই 2012ত মই আমাক গভৰ্ণমেণ্টত এজ এ ৱাক ইন ইণ্টাৰভিউ হৈছিলে কণ্ট্ৰেকচুৱেল, তাতে আমি মই জইন কৰিছিলোঁ এজ এ কোচ হিচাপে। তাৰে পিছত আমি কণ্ট্ৰেকচুৱেল থাকি এতিয়া বৰ্তমান আমাৰ 2022ত আমাৰ ইণ্টাৰভিউ হৈছিলে। ইণ্টাৰভিউত আমি ৰিটেন এক্সাম দিব লগা হৈছে, ফিজিকেল টেষ্ট দি পিনে মই পাছ কৰিছোঁ। তাতে এতিয়া 2023 পৰা এতিয়া আমি পাৰ্মানেণ্ট কোচত মই আছোঁ। কিদৰে আপোনালোকৰ গোটেই দিনটো আৰম্ভ হয়, কিদৰে শেষ হয়, কেতিয়া কোচিং ইয়াতে কৰাব লাগে? মই ইয়াতে প্ৰথমতে কৰি আছিলোঁ, তাৰপিছত মোক নেহৰু ষ্টেডিয়ামলৈ পঠিয়াইছিলে, মই নেহৰু ষ্টেডিয়ামত কৰিছোঁ। নেহৰু ষ্টেডিয়ামত মৰ্ণিং ইভিনিং আমাৰ কোচিং থাকে। তাৰপিছত মাজৰ সময়টো কেতিয়াবা সেইখিনি নহয়, কাৰণ আমাৰ 11টা বজালৈ কোচিং হৈয়ে যায়, 11:30, আকৌ ইভিনিং আকৌ 3টা বজাৰ পৰা কোচিং ষ্টাৰ্ট হৈ যায় আমাৰ। এতিয়া নেহৰু ষ্টেডিয়ামটো বন্ধ হৈ গ'ল, এতিয়া সৰু সজাইতো আমাৰ এতিয়া এডভান্স কোচিংখিনি চলি আছে। এতিয়া নতুন ছেশ্যন যেতিয়া আৰম্ভ হ'ব, ছেইম প্ৰচেছে চলিব, ৰাতিপুৱা 6টা 6:30 পৰা আৰম্ভ হ'ব, 8টা 9টা বজালৈ আৰু। কিন্তু আপুনি কৈছে যে বাহিৰলৈ আপুনি টিমো লৈ গৈছে বিভিন্ন সময়ত, কি টিম লৈ গৈছে বা কেতিয়া নিছে, বা সেই টিমটোৱে কেনেকুৱা ধৰণৰ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে? মই প্ৰথমতে আমাৰ অল আছাম চুইমিং এছ'চিয়েশ্যনৰ আৰু আমাৰ ভাইচ প্ৰেচিডেণ্ট আমাৰ ছেক্ৰেটেৰী ছাৰ আৰু ভাইচ প্ৰেচিডেণ্ট ছাৰৰ ভাস্কৰ ৰঞ্জন দাৰ বহুত ধন্যবাদ জনাইছোঁ। তেওঁৰ পৰিকল্পনাত আমি ডাইভিং টিমটো মই প্ৰথম লৈ গৈছিলোঁ। মই ডাইভিং শিকাইছিলোঁ আহি পিনে ইয়াত। প্ৰথম ডাইভিং টিম 3জনী ছোৱালীক মই লৈ গৈছিলোঁ, ৰাজকোটত হৈছিলে। তাৰে পিছত আমাৰ ৱাটাৰ পল' টিম এজন আছে, ওমেন্স ৱাটাৰ পল' টিমটো আছে। আমি ইমান সেনেকুৱা প্ৰশিক্ষণ আমি নাপাওঁ। অলপ সময় দাদাৰ কৰোঁতে আমি অলপ সময়, আমি যেনেকৈ খেল আছে, খেলৰ 15 দিন আগতমান আমি চান্স এটা পাওঁ, দাদাই কিবা ব্যৱস্থা কৰি দিয়ে, সেই বাচ্ছাকেইটাক আমি ছোৱালীকেইজনক সেনেকৈ শিকাই মেলি লৈ যাওঁ। সিহঁতে আমি নেশ্যনেল গেমছত এবাৰ জইন কৰিছোঁ এজ এ চুইমিং ৱাটাৰ পল' টিম, তাতে আমি মণিপুৰ টিমটোক হাৰাইছোঁ।
আমি উইদাউট প্ৰেক্টিছত মণিপুৰ টীম এটা হাৰাই ইমান ষ্ট্ৰং টীম হয় সিহঁতেও সেইটো হাৰাইছোঁ আমি সেইটো কাৰণে বহুত এচিভমেণ্ট এটা ডাঙৰ এচিভমেণ্ট এটা পাইছোঁ তাৰপিছত এতিয়া আমি ৰিচেণ্টলি ছিনিয়ৰ নেশ্যনেল খেলি আহিছোঁ ৱাটাৰ পল' টীমটো তাতো আমি দেলহি টীমটোক হাৰাইছোঁ আমি মানে এটা টীম হ'লেও হৰাই আহোঁ আৰু উইদাউট প্ৰেক্টিছৰ কাৰণ ইয়াতেতো প্ৰেক্টিছ এনেকুৱা নহয় যেনেকৈ ছুইমিঙৰ হয় ৱাটাৰ পল' এনেকুৱা প্ৰেক্টিছ নহয় ইয়াত চ' সেইটো হিচাপত দাদাৰ কাৰণে দাদাই আমাক দেখাই গৈ আছে আমি এনেকৈ কৰি গৈ আছোঁ আৰু এতিয়া আমি টপ 8ত আছোঁ ডাইভিং ৱাটাৰ পল' টীমটো আশা কৰোঁ এবাৰ নেশ্যনেল গেমছত আমি ৱাটাৰ পল' টীমটো আমি জইন কৰিব পাৰিম বুলি আপুনি বিভিন্ন ৰাজ্যত আপুনি টেকনিকেল অফিচিয়েল হিচাপে গৈছে নেশ্যনেল গেমছত গৈছে লগতে খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছতো আপুনি টেকনিকেল অফিচিয়েল হিচাপে কাম কৰিছে কোন ঠাইত আপুনি সেই কাম কৰা এক্সপিৰিয়েঞ্চ আছে বা কি টুৰ্ণামেণ্টত আপুনি এতিয়ালৈকে কাম কৰিছে মই ভুৱনেশ্বৰত গৈছিলোঁ প্ৰথম খেল জুনিয়ৰ বাহিৰত গৈছিলোঁ বাহিৰত ভুৱনেশ্বৰত জুনিয়ৰ চাব জুনিয়ৰ আছিলে তাতে আমি গৈছিলোঁ বহুতখিনি শিকিব লাগে বহুতখিনি শিকিব পাৰিম নতুন ষ্ট্ৰ'ক শিকিব পাৰিম নতুন টেকনিক কাৰণ আমি ছুইমিংটো যদি আমি আপগ্ৰেড নহওঁ শিকিবলৈ আমি এতিয়া টেকনিকেল অফিচিয়েল দাদাই আমাক পঠিয়াইছে তাতে আমি কমলেশ ছাৰৰ আণ্ডাৰত নেতৃত্বত আমি কৰিব পাৰোঁ কমলেশ নানাপতি ছাৰৰ আণ্ডাৰত আৰু ইয়াতে দাদা আমাক পঠাইতো আমি সেনেকৈ বহুতখিনি শিকিলোঁ আমি প্ৰথমতে মই ৰাজকোট হেৰিত গ'লোঁ আপোনাৰ ভুৱনেশ্বৰত গ'লোঁ তাৰপিছত নেশ্যনেল গেমছখন আমি উত্তৰাখণ্ডত আছিলে তাতে গ'লোঁ উত্তৰাখণ্ডত বহুতখিনি শিকিলোঁ বহুত নতুন নিয়ম বহুত কিবা নিয়ম হয় বহুত ষ্ট্ৰিক্ট হয় আৰু সেই টাইমত আমি মানে যেতিয়া আমি টেকনিকেল অফিচিয়েল কৰোঁ তেতিয়া আমি মোবাইল ইউজ কৰিবলৈ নোৱাৰোঁ ক'তো এফালে চাব নোৱাৰোঁ চিধা চ' ষ্ট্ৰেইট ফৰৱাৰ্ড যি হয় সেইটোখিনিয়ে তাৰপিছত সেইখিনি কৰিলোঁ তাৰপিছত মই এতিয়া ৰিচেণ্টলি খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি কৰি আহিলোঁ হেৰিত জয়পুৰত চ' বহুতখিনি অভিজ্ঞতা হৈছে ভাল লাগিছে আশা কৰোঁ আগলৈ এনেকৈ গৈ থাকিবলৈ পাৰোঁ আৰু বৰ্তমান সময়ত অসমত NIS কিমান আছে ছুইমিঙত লেডি দুগৰাকী আছোঁ মই আৰু ৰিংকি ভূঞা বুলি আছোঁ আৰু ছুইমিঙৰ আৰু ডিপাৰ্টমেণ্টৰ ল'ৰা আপোনাৰ 4জনমান আছে অল আছামত আমাৰ একেজনেই আছোঁ কোচ হয় যিহেতু অসম ছুইমিঙৰ উন্নতিৰ কাৰণে NIS কোৰ্চৰ হয়তো অলপ প্ৰয়োজনীয় হ'ব গতিকে কি বা বাৰ্তা দিব বিচাৰিব নেকি NIS কোৰ্চৰ যে মানে আৱশ্যক কি হ'ব নতুন কোচ হিচাপে আপুনি যেতিয়া সোমাব বিচাৰিব তেতিয়া আপুনি গ্ৰেজুৱেট উইথ NIS কোচ হ'বই লাগিব বিনা NIS কোচত আপুনি এজন পাৰ্মানেণ্ট কোচ হ'বলৈ নোৱাৰে চ' NIS যোনে ছুইমিঙৰ থ্ৰু দি গৈছে NIS কোচটো কৰিবই লাগিব NIS কোচটো ক'লে আৰু গভৰ্ণমেণ্টৰ চাকৰি আৰু লাভটো পাব আৰু যেতিয়া আপুনি ধৰি লওক এইখন ক্ষেত্ৰলৈ আহিছিলে ক্ৰীড়া ক্ষেত্ৰলৈ আহিছিলে আপুনি কি ভাবি পেলাই এইখন ক্ষেত্ৰত ভৰি দিলে যিহেতু আপুনি ছুইমিঙো কৰিছিলে চাইক্লিঙো কৰিছিলে লগত টাইথলনো খেলিছিলে মানে আপোনাৰ যিটো লক্ষ্য আছিলে সেই লক্ষ্যত আপুনি উপনীত হ'ব পাৰিছে না আজিৰ তাৰিখত হয় মোৰ ছুইমিংটোৱে মেইন আছিলে যাকে মই ছুইমিং ফালে তোমাৰ ছুইমিঙতে আগুৱাই গৈছোঁ মই বহুতখিনি এতিয়া আগুৱাই গৈছোঁ আৰু মই ভাল লাগিছে এতিয়া মই যোনটো লৈছিলোঁ ডিচিশ্যন মোৰ মা দেউতাই যোনটো ডিচিশ্যন লৈছিলে এতিয়া মা দেউতাও হেপী ময়ো বহুত হেৰি আৰু মা দেউতাৰ সপোনটো পূৰা কৰিব পাৰিছোঁ সেইখিনি আৰু খেলুৱৈ হিচাপে বহুতৰে সপোন থাকে অলিম্পিক খেলা বা ইণ্টাৰনেশ্যনেলি খেলিবলৈ যোৱা আপোনাৰ সেই সপোনটো পূৰণ হৈছিলে নাই কিবা এনেকুৱা সপোন আছিলে নেকি ইণ্টাৰনেশ্যনেলি খেলাৰ আছিলে ইণ্টাৰনেশ্যনেল খেলা হৈছে কিন্তু আমাৰ টাইমত এতিয়া যিমান সুবিধা পাইছে তেতিয়া আমাৰ টাইমত সেইটো সুবিধা নাছিলে আমাৰ এটা পুলেই আছিলে এতিয়া বিভিন্ন পুল হৈছে বিভিন্ন কোচ হৈছে বহুতখিনি সুবিধা দিছে গভৰ্ণমেণ্টে আছাম গভৰ্ণমেণ্টে হওক या চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক বহুতখিনি সুবিধা দিছে চ' সেই সুবিধাটো আমাৰ টাইমত নাছিলে এতিয়া যেনেকুৱা হৈছে নিউট্ৰিশ্যনে হওক या আমি এতিয়া বুজিয়ে পোৱা নাছিলোঁ আমাৰ টাইমত ইকুইপমেণ্ট নাছিলে এতিয়া ইকুইপমেণ্ট ইমানখিনি সুবিধা হৈছে ল'ৰা ছোৱালীবোৰৰ তো আমাৰ টাইমত সেইটো বস্তুটো অলপ হেৰি আছিলে আৰু ফল্ট আছিলে সেই টাইমটো হয় আপোনাৰ এতিয়া যিহেতু আপুনি NIS কোচ হ'ল আপুনি কোচিং কৰাই আছে আপুনি ইয়াতে সৰু সজাই ক্ৰীড়া প্ৰকল্প বা অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ আণ্ডাৰত জাকিৰ হুছেইন একোটিক কম্পিটিশ্যন কৰাই আছে গতিকে আপোনাৰ পৰৱৰ্তী লক্ষ্যটো কেনেকুৱা হ'ব আপোনাৰ কি লক্ষ্যত উপনীত হ'ব বিচাৰিছে যে কোচ হিচাপে বা কি ভাবিছে মই যে কোচ হিচাপে আগুৱাই যাব বিচাৰিছোঁ লগত মই টেকনিকেলটো আগুৱাই যাব বিচাৰিছোঁ টেকনিকেল হিচাপে অসমৰ যেন মই প্ৰতিনিধি কৰোঁ এটা ইণ্টাৰনেশ্যনেল লেভেলত এজ এ নেশ্যনেল লেভেলত যেন গম পায় বোলে এজনী অসমৰ হয় চ' মানে অসমটো ৰিপ্ৰেজেণ্ট কৰিব পাৰিলে মই ভাল লাগে আৰু সেইটোৱে মই কৰিবলৈ এটা আশা কৰিছোঁ আৰু কোচ হিচাপে আৰু বহুত টেকনিকেল হিচাপে নাই এতিয়াতো সেনেকুৱা নাই যদি আগত কিবা আহে মই কৰিম মানে আগত যদি কিবা কোচ এনেকুৱা আহে কি তুমি আপগ্ৰেড কৰিব পাৰা নিজকে চ' মই সেই কোচটো কৰিবৰ কাৰণেও ৰেডি আছোঁ মানে ডাইৰেক্টৰ স্পৰ্টছৰ আণ্ডাৰত আপুনি যিহেতু কাম কৰি আছে ইয়াতে গতিকে ডাইৰেক্টৰ স্পৰ্টছৰ কেনেকুৱা সহযোগিতা ইয়াতে আপোনালোক ডাইৰেক্টৰ স্পৰ্টছৰ এতিয়া সহযোগিতা বহুত ভাল আমি যেনেকুৱা বিচাৰোঁ সেনেকৈ সুবিধাটো দিয়ে আমাক যদি আমি কওঁ যে আমাক এইটো টাইমৰ পৰা এইটো টাইম এটা সুবিধা দিয়ক চ' ডাইৰেক্টৰ স্পৰ্টছে আমাক দিয়ে সেই সুবিধাটো এতিয়া বহুতখিনি আহি গ'ল এতিয়া আমাৰ ৰিচেণ্টলি যোৱাকালি টাচপেটো আহি গৈছে চ' আগতকৈ বহুত সুবিধা পাইছোঁ এতিয়া ভাল লাগিছে এতিয়া আগুৱাইছে বহুত আগুৱাইছে যিহেতু এটা এডভান্স ট্ৰেইনিঙো চলি আছে ইয়াতে গতিকে এডভান্স ট্ৰেইনিঙৰ সম্পৰ্কত কি ক'ব ক'ৰ পৰা আহিছে এডভান্স ট্ৰেইনিঙৰ কাৰণে এতিয়া যোনগৰাকী আছে তেওঁ স্পেইনৰ পৰা আহিছে তেওঁ হাই পাৰফৰ্মেঞ্চ কোচ হয় তেওঁ ভাল প্ৰেক্টিচ কৰাইছে বাচ্ছাবোৰেও ভাল পাইছে চ' চবৰে লগত যুক্ত কৰি পেলাই বস্তুখিনি আগুৱাই গৈ আছে আমাৰ ফাৰিহাই গোটেইখিনি কৰাই মেলি আগুৱাই লৈ গৈ আছে আৰু
মানে বাহিৰলৈ নগৈ পেলাই ইয়াতে যে এটা এডভান্স ট্ৰেইনিঙৰ সুবিধা পাইছে, গতিকে এইটো এটা নিশ্চয় ভাল হৈছে নহয় জানো? হয় হয় ভাল হৈছে, সেইটোতো বহুত নিশ্চয়। সেনেকুৱা যদি আমাৰ হৈ থাকে, এনেকুৱা এটা কৰিব লাগে, একাডেমি যদি এটা চুইমিঙৰ একাডেমিয়ে খুলি যায়, এনেকুৱা এটা জেগা যেনেকৈ আপোনাৰ এতিয়া আমাৰ আমিন গাঁওখন পুলটো খুলিছে, আমিন গাঁও পুলটো যদি এনেকুৱা একাডেমি এটা খুলি যায় ন, আমাৰ ল'ৰা ছোৱালী বহুত আগুৱাই যাব। তাতে ট্ৰেইনিংটো অকল যেন এডভান্স ট্ৰেইনিঙে হয়, কাৰণ ইয়াতেতো এইটো পুলতো আপোনাৰ ৰিক্ৰিয়েশ্যন বেচ চব হৈ যায়, আৰু যোনটো আমিন গাঁৱত হয় সেইটো মানে অকল এডভান্স ট্ৰেইনিঙৰ কাৰণে একাডেমি এটা যদি খুলি যায় চুইমিঙৰ, চ' আমাৰ ল'ৰা ছোৱালী বহুত আগুৱাই যাব। হয়, বৰ্তমান সময়ত অসম সাঁতোৰ সংস্থাৰ সন্মানীয় সম্পাদক লগতে ফেডাৰেশ্যনৰ তেখেত উপসভাপতি হিচাপে আছে ভাস্কৰ ৰঞ্জন দাস ডাঙৰীয়া। তেখেতৰ সহযোগিতা কেনেকুৱা পাইছে আপোনালোকে, বা অসমৰ চুইমিঙৰ ক্ষেত্ৰত উন্নতিৰ কাৰণে তেখেতে বহুতখিনি কাম কৰি গৈছে, গতিকে আপোনালোকক কিদৰে সহযোগিতা কৰি আহিছে তেখেতসকলে? আমাক দাদাই বহুত সহায় কৰিছে। তেওঁ ল'ৰা মানে এজ আ মেল আৰু ফিমেল একো ডিষ্টাৰ্বেশ্যন নাথাকে, যোনে যাৰ যেনেকুৱা হেৰি হয় তেওঁ আগুৱাই লৈ গৈ থাকে চবকে। তেওঁ বহুত সুবিধা দিয়ে, তেওঁ আগুৱাই লৈ যাবলৈ বহুত চেষ্টা কৰি আছে। ৰিচেণ্টলি আমি নিজৰ ৱাটাৰ প'ল' গেমটোৱে কৈছোঁ, যোনটো আমাৰ ৰিচেণ্টলি ইনক্লুড হৈছে, ল'ৰা ছোৱালী কিছুমানে নাজানে। চ' এতিয়া ৱাটাৰ প'ল' গেমটো আমাৰ বহুত আমি এতিয়া আগুৱাই গৈছোঁ, নেশ্যনেল গেমছত জইন হৈছোঁ। চ' 13জনী কৰি এটা অসমৰ টীম জইন সম্ভৱ নহ'লে, তেওঁৰ হেৰিটো ডাইৰেক্টৰত হৈ গৈছে আমাৰ। চ' তেওঁ আমাক বহুত সহায় কৰে। এই বছৰৰ আৰম্ভণিতে অপেন ৱাটাৰতো বিভিন্ন ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিলে। 3গৰাকী ছোৱালীয়ে ৰেকৰ্ড কৰি ইতিমধ্যে অসমলৈ ঘূৰি আহিছে, লগত প্ৰশিক্ষক বাবুল গুৰুং ডাঙৰীয়াও আছে। গতিকে অসম চুইমিং সংস্থাই প্ৰথমতে কৈছিলে যে এই বছৰটোত অপেন ৱাটাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হ'ব, সেইখিনি কিন্তু ইতিমধ্যে আমি দেখা পাইছোঁ। কি ক'ব? নহয়, এইটো দাদাই যোনটো কৈছে, দাদাই যোনটো কয় সেই বস্তুটো কৰিয়ে দিয়ে, কাৰণ তাৰে আগতে এইটো অ'পেন ৱাটাৰ কৰাৰ আগতে আমাৰ জাহ্নৱী আৰু আস্থাই কৰি আহিলে চি ৱাটাৰত চুইমিং, তেখেতক গ'ল্ড মেডেল ফাৰ্ষ্ট আৰু চিলভাৰ আৰু গ'ল্ড পাই আহিছে। চ' নেক্সট আমাৰ গৰখীয়া তেখেতে কৰি আহিছে। চ' দাদাই যোনটো কয় মানে সেইটো অসমৰ উন্নতিৰ কাৰণে দাদাই কৰে সেই কামটো। অপেন ৱাটাৰত কেনেকুৱাখিনি স্ক'প আছে বুলি আপুনি ভাবে? অ'পেন ৱাটাৰত স্ক'প বহুত আছে, কিন্তু আমাৰ এতিয়া কি হয়, সেই স্ক'পটো দাদাই লাহে লাহে আনি আছে মানে চুইমিঙত। চ' আশা কৰোঁ সেইটোতো আমাৰ যেন অসমৰ প্ৰতিনিধি হৈ পেলাই ল'ৰা ছোৱালী যেন বহুত আগুৱাই যায়, সেইটো আশা কৰিছোঁ। আৰু বৰ্তমান সময়ত যিমান ধৰণে পৰ্যাপ্ত মানে চুইমিং পুল লাগে খেলুৱৈসকল উলিয়াই আনিবৰ কাৰণে, মানে তৃণমূল পৰ্যায়ৰ পৰা গাঁৱে ভূঞে বা চহৰে নগৰে লাহে লাহে হৈছে, কিবা নোহোৱাও নহয়, কিন্তু পৰ্যাপ্ত আছেনে নাই, কি ভাবে আপুনি চুইমিং পুল এনেকুৱা ধৰণৰ? নাই, এতিয়া হৈ গৈছে। এতিয়া আমাৰ নলবাৰীৰ ফালে হৈ গ'ল, নলবাৰীৰ ফালে নগাঁৱৰ ফালে হৈ গ'ল, এতিয়া পুল আমাৰ চাৰিওফালে হৈ গৈছে। এতিয়া কোচৰ কমি আছে, কোচ বিলো যদি হেৰি হৈ যায় তেতিয়া আৰু মানে ল'ৰা ছোৱালী আমাৰ বহুত ওলাব। এতিয়া মোৰ মতে কি, চুইমিঙৰ লগে লগে চুইমিঙৰ লগত যোন দুটা স্পৰ্টছ আৰু এটা জড়িত আছে, এটা ডাইভিং আৰু ৱাটাৰ প'ল', সেই দুটা স্পৰ্টছৰ যদি একেলগে লৈ যায়, চ' আমাৰ অসমখন বহুত আগুৱাই যাব। যিহেতু আমাৰ অসমৰ পৰা এছিয়ান গেমছো খেলিছে, শিৱাংগীয়ে খেলিছে, গতিকে আপোনাৰ দৃষ্টিত উদিত খেলুৱৈ কোন আছে চুইমিঙত? এতিয়া জাহ্নৱী কাশ্যপে নতুন কৰি ওলাই আছে, আস্থা আৰু শিৱাংগী আমাৰতো ছিনিয়ৰ প্লেয়াৰ হৈ গ'ল, সিহঁতে ইনস্পায়াৰ কৰে আমাৰ বাকী যোনবোৰ য়াং আছে সিহঁতক। চ' আস্থা, এতিয়া জাহ্নৱীৰ পিছত আমাৰ শুভ্ৰাঞ্জনী প্ৰিয়াদৰ্শনী, সিহঁতে গৈ আছে আগলৈ। এতিয়া নতুন কৰি আছে, যোৰহাটৰ কেইজনমানী আছে, আমাৰ এতিয়া কস্তুৰী আছে। চ' সিহঁতে আগুৱাই গৈ আছে। আসাম গভৰ্ণমেণ্টৰ সহায়ো বহুত কৰিছে, সিহঁতে কৈছে। ল'ৰাৰ ক্ষেত্ৰতো দিঠাং অলৰেডি আছে, জনঞ্জয় সেইফালে আছে, আৰু বাহিৰত সিহঁতে প্ৰেক্টিছ কৰিয়ে আছে। আৰু এইফালৰ পৰা যোৰহাটৰ প্ৰয়াস গগৈ বুলি এজন ল'ৰা আছে, সি কৰি আছে প্ৰেক্টিছ, জন্ম হৈছে। নিবিৰ হাজৰিকাটো অলৰেডি বাহিৰত আছে, সিহঁতে কৰি আছে। হয়, সিহঁতে আগুৱাই গৈ আছে। বৰ্তমান সময়ত কেনেকুৱা দেখা পাইছে আপুনি অসমৰ যিটো সাঁতোৰৰ পৰিৱেশ দেখা পাইছে, কেনেকুৱা ধৰণে আপুনি ভবাতকৈ ভাল হৈছে নে কিবা কৰণীয় আছে, কি ভাবে আপুনি? নাই, আগতকৈতো আমাৰ অসমটো বহুত আগত। এতিয়া চুইমিং ফেডাৰেশ্যনতে হওক, গেমত দিয়া আমাৰ SGFI গেমতে হওক, এটা মানে লিষ্টত আমাৰ চুইমিংটো নামটো থাকে, অসম এটা ষ্টেজত থাকে, এটা ছিক্ৰেট পজিশ্যন সিহঁতে ইউজ কৰিবলৈ পাৰে, ইয়াৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আমাৰ অসম টীমটো আহে। আমাৰ অসম এতিয়া বহুত আগত, বহুত ওপৰত উঠিছে, বহুত আগুৱাই গৈছে। আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস, তাৰ লগত সংগতি ৰাখি এটা কথা সুধিব বিচাৰিছোঁ, যিহেতু আপোনাৰ পৰিয়ালৰ দায়িত্বও আছে, আপোনাৰ এটা কণমানি ল'ৰাও আছে, গতিকে আপুনি পৰিয়ালৰ দায়িত্ব লগতে খেল লগতে কোচিং, গতিকে এই দুটা কিদৰে আপুনি মেইনটেইন কৰি আছে, যিহেতু আপুনি থাকে অলপ দূৰৰ পৰা ইয়াতে আপুনি কোচিং কৰাব আহে সৰু সজাইত, গতিকে নিজৰ ল'ৰাটো আছে, স্কুলত অনা নিয়া দায়িত্ব হয়তো থাকিব আপোনাৰ, গতিকে কিদৰে আপুনি সেই মেইনটেইন কৰে, আপুনি এগৰাকী নাৰী হিচাপে কি ক'ব? মই তাৰ লগত হ'বলা সি এবছৰৰ পৰাই মই তাক এৰিছোঁ, এনেকৈ কৰি এতিয়া ল'ৰা মোৰ ডাঙৰেই হ'ল। চ' এনেকৈ মেনেজ কৰি আহিছোঁ, আৰু নিজৰ প্ৰফেশ্যনটো আগত ৰাখোঁ, তাৰপিছত ফেমিলিটো মই ৰাখোঁ, প্ৰফেশ্যনেলটো আগত হয়। চ' তাক এৰি পিনে মই কেতিয়াবা 15 দিনৰ কাৰণে হ'লেও 20 দিনৰ কাৰণে টীম লৈ মই যাব লগা হৈ যায়। চ' মই এনেকৈ যাওঁ, কিন্তু সিও এনেকৈ কৰি ল'ৰা মোৰ এতিয়া ক্লাছ 8 পালে, সিও এতিয়া চুইমিঙত আছে জড়িত হৈ, ৱাটাৰ প'ল' লাষ্ট ইয়েৰ খেলি আহিছে জুনিয়ৰ। এনেকৈ আমি আগুৱাই লৈ গৈছোঁ, আৰু মই আগুৱাই লৈ গৈছোঁ তাক। সকলো প্ৰত্যাহ্বান আপুনি নেওচি
আজি আপুনি এই লক্ষ্যত উপনীত হৈছে নহয় জানো? আপোনাৰ যিহেতু পৰিয়ালৰ দায়িত্ব আপুনি গোটেই কামখিনি সুচাৰুৰূপে কৰিব লাগে। হয় হয় হয়, মই এতিয়া বহুত হেপিও হয়। মই এজ এ নাৰী হিচাপে মই নিজকে বহুত এজ এ ষ্ট্ৰং উমেন মই এজনী হয়, মই নিজে জানো। মই নিজে ফিটো থাকোঁ, ল'ৰাকো ফিট। মই মোৰ লগত যোনবোৰ থাকে মই চবকে কওঁ আৰু বস্তুটো আগুৱাই গৈছোঁ আৰু এনেকৈ আৰু আপোনাৰ ল'ৰাও ক্ৰীড়াৰ লগতে জড়িত হৈছে লাহে 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 তাক আনিছোঁ আৰু ক্ৰীড়ালৈ চাওঁ আৰু, কিন্তু সি পঢ়াৰ ফালে বেছি আছে আৰু সি চব স্পৰ্টছে এনেহ'লে অলপ অলপ খেলে। এনেই সি ৱাটাৰ পলটো বেছি ভাল পায়, কাৰণ সি বাস্কেটবল খেলিছিলে। তো বাস্কেটবল মোৰ সময় নিমিলে কাৰণে তাক মই বাস্কেটবলৰ পৰা ওলাই আনিবলৈ লগা হৈ যায়। সি ডিপু ছাৰৰ আণ্ডাৰত কৰিছিলে, কিন্তু মোৰ সময় নিমিলে কাৰণে তাক লৈ আহিব লগা হৈ গ'ল। সেইকাৰণে সি ৱাটাৰ পলটো ভাল পায়, কাৰণ তাৰ কেচিং পাৱাৰটো ভাল যে, সেইটো কাৰণে হয়। খেলুৱৈ জীৱনত হওক বা আপোনাৰ প্ৰশিক্ষকৰ জীৱনত এগৰাকীক বহুখিনি ঘাত প্ৰতিঘাত থাকে, হয়তো আপুনি অতিক্ৰম কৰিছে। সকলোৱে লাইফত থাকে, উত্থান পতনো থাকে। গতিকে এগৰাকী নাৰী হিচাপে বিশেষকৈ আপুনি কেনেকুৱা ধৰণৰ অসুবিধাৰ আগতে সন্মুখীন হৈছিলে, বা কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হয় খেলুৱৈসকল বিশেষকৈ বাহিৰত গ'লে, বা এনেকুৱা ধৰণৰ, বা বৰ্তমান সময়ত কিদৰে আপুনি সেইখিনি চাইছে গোটেই? হয়, এজনী ফিমেল কোচ হিচাপে ইয়া ফিমেল লেডি হিচাপে আমি ওলাই যাবলৈ এটা মানে পুৰুষৰ জগাত ওলাই আহি পেলাই কিছুমান পৰিস্থিতি এনেকুৱা হয় যে আমি তাৰ পৰা ওলাই আহিবলৈ কেনেকৈ ওলাই আহোঁ মানে আমি নিজেও নাজানো। কিন্তু সেই পৰিস্থিতিত মই এতিয়া বহুত সুখী। ওপৰ তলটো হৈছে মোৰ কোচিঙত 2012 পৰা মই যি এটা কোচিং সোমাইছোঁ, মই বহুত তলৰ মানে ভাবিব নোৱাৰা বহুত আপ ডাউন মই দেখিছোঁ। এতিয়া কিন্তু সেই ছাইডত মই বহুতখিনি ওপৰত মই নিজকে বহুত এটা লেভেলত আছোঁ বুলি মই নিজকে হেৰি কৰোঁ আৰু। ভাল লগা বেয়া লগা কিবা অভিজ্ঞতা ক'ব বিচাৰিব নেকি? কেতিয়াবা ধৰি লওক ভালো লাগে, কেতিয়াবা দুখো লাগে, এনেকুৱা কিবা আছে নেকি অভিজ্ঞতা? আমাৰ কোচবোৰৰ কি হয়, প্লেয়াৰ্ছবোৰৰ লগতে আমাৰ চব গোটেইখিনি সিহঁতৰ লগতে আমাৰ চব থাকে। দিনে ৰাতি আমি সিহঁতৰ লগতে থাকোঁ। আমি সিহঁতৰ এজ এ পেৰেণ্টছ হিচাপে হৈ যাওঁ, কাৰণ পেৰেণ্টছে আমাকে কয় মেম ইহঁতে এইটো নকৰে সেইটো নকৰে, আপুনি কিবা এটা কৰক। চ' সিহঁতে কিবা এটা পাৰফৰ্মেঞ্চটোৰ ওপৰতে আমাৰ অলপ দুখ কেতিয়াবা হৈ যায়, কেতিয়াবা আমি সুখতো হৈ যাওঁ। যেতিয়া মেডেল নাপালেও একো প্ৰব্লেম নাই, যদি সিহঁতে পাৰফৰ্মেঞ্চটো টাইমিংটো ভাল আহিছে। চ' সেইখিনিয়ে। 27-28 বছৰ আপুনি চুইমিঙৰ সৈতে জড়িত হৈ আছে। গতিকে ইতিমধ্যে আপোনাৰ লক্ষ্যৰ কথাও জনালে। গতিকে কি ক'ব বিচাৰিব অসমৰ যিসকল খেলুৱৈ আছে, বিশেষকৈ মহিলা খেলুৱৈসকল, কি ক'ব বিচাৰিব? মই চুইমিঙৰ বুলি নহয় আৰু চব খেলৰ ছাইডৰ পৰাই কৈছোঁ কি ছোৱালীবোৰ এতিয়া ওলাই আহিবলৈ লাগে। আজিকালি বহুত সুবিধা। আমাৰ যেনেকৈ এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টে আপোনাৰ খেলো ইণ্ডিয়া ওমেন্স লীগটো দিছে, তাতে প্ৰাইজ মানি এটা ছিষ্টেম কৰিছে। চ' ল'ৰা ছোৱালীবিলাক যদি ওলাই আহে, তো সেই বস্তু ছোৱালীবোৰৰ ওলাই আহিলে ভাল হয়। তাতে এটা সুবিধা পাইছে, বহুতখিনি সুবিধা দিছে আমাক গভৰ্ণমেণ্টে। এতিয়া খেলিলে পইচা পায়, সেই বস্তুটো আপোনাৰ ল'ৰাৰ গেমত নাথাকে, এইটো ছোৱালীৰ গেমত আহিছে। চ' এইটো বস্তু ভাল। আমাৰ এতিয়া 21-22 তাৰিখে সেই খেলখন আছে ইয়াতে। এইটো অ'পেন গ্ৰুপ আছে আমাৰ, গ্ৰুপ A, গ্ৰুপ B, গ্ৰুপ C আছে। 2007 আপৰ পৰাই আছে আৰু এইটো ভাল খেল। আহক ল'ৰা ছোৱালীবোৰে আহক, খেলক, আগুৱাই যাওক। আজিকালি এই বৰ্তমান যুগত ল'ৰা ছোৱালী একে সমানে গৈ আছে। কিছুমান ক্ষেত্ৰত আপোনাৰ ছোৱালী বহুত আগত আছে ল'ৰাতকৈ। চ' আমাৰ যেনেকৈ লাভলীনা বুঢ়াগোহাঁই হওক, উমা চেত্ৰী হওক, এনেকৈ আগুৱাই গৈ আছে। এনেকৈ বহুত ল'ৰা ছোৱালী আছে। হিমা দাসটো মেইন আমাৰ, হিমা দাস। চ' তেওঁ আগুৱাই গৈছে। এনেকৈ আমি ছোৱালীবোৰে আগুৱাই যাওক। বহুত যোনটো খেলত সিহঁতে ভাল পায় সেই খেলটোতে যাওক, ভালকৈ কৰক আৰু ওলাই যাওক আৰু অসমখন প্ৰতিনিধিত্ব কৰক, অসমৰ নাম ওলাওক। অসমৰ পৰা অলিম্পিয়ান ওলাবৰ কাৰণে কেনেকুৱা আৰু কৰিবলগীয়া আছে, বা কেতিয়াও মানে ওলাব পাৰে, আপুনি কি আশা কৰিছে? আমাৰতো অলিম্পিয়ান সাঁতোৰত এই অহা বছৰ নেক্সট ইয়েৰত যোনটো আছে আমাৰ আছেগৈ, আস্থা হওক, শিৱাংগী হওক, সিহঁতে ৰেডি হৈ আছে। চ' আশা কৰোঁ সিহঁতে যেন টাইমিংটো দি পিনে যেন জইন হৈ যায় আৰু সেইটোৱে আৰু আশা কৰিছোঁ। আছে আমাৰ ল'ৰা ছোৱালী এতিয়া নতুন কৰি ওলাই আছে, জুনিয়ৰো ওলাই আছে। কাৰণ খেলৰ কোনো ক'ব নোৱাৰে খেলৰ টাইমত কি হৈ যায়। চ' জুনিয়ৰো কেতিয়াবা ওলাই আহি আছে। এতিয়াতো আমাৰ টাইম আছে, চাওঁ কি হয়। যেতিয়া আপুনি ইয়াতে নতুন এগৰাকী উদিত খেলুৱৈ আহে, লগ পায় আপোনালোকে, মানে প্ৰথমতে আপুনি কোনটো কথাৰ গুৰুত্ব প্ৰদান কৰে এগৰাকী কোচ হিচাপে, যেতিয়া আপুনি অকণমানি বাচ্ছা এটা আহে আপোনালোকৰ ওচৰত? মই প্ৰথমতে যেতিয়া বাচ্ছাটো আহে, বাচ্ছাটোক আমি ষ্ট্ৰকটো বহুত পিছতে শিকাওঁ, কাৰেকশ্যনটো। প্ৰথমতে পানীৰ লগত সিহঁতক খেলিবলৈ দিওঁ। যদি পানীৰ লগত যদি ইণ্টাৰেষ্ট আহি যায়, তেনেহ'লে সিহঁতে যিকোনো বহুত জল্দি পানীটো সিহঁতৰ এটা ফ্ৰেণ্ড হৈ যাব লাগে আৰু। চ' সেইটোৱে আমি বেছি গুৰুত্ব দিওঁ, কি আপোনালোকে পানীটোৰ লগত খেলা, পানীটোক ইনজয় কৰা, পানীটোৰ লগত টাচ কৰা, এনেকুৱা টাইপ আমি কোৱা যায় আৰু। এজ আছে নেকি যে ইমান টাইমৰ পৰা আৰম্ভ কৰিলে ধৰি লওক এটা সুন্দৰ ৰূপত আগবাঢ়ি যাব পাৰিব, কিবা এজ লিমিট আছে নেকি? আমাৰ অসম গভৰ্ণমেণ্টেতো 6 বছৰৰ পৰা ইয়াতে আৰম্ভ কৰে, কাৰণ পুলটোৰ ফ্ল'ৰটো আমাৰ 4.5 ফুট হয়তো, সেইটো টাচ কৰাৰ কাৰণে আমি 6 বছৰৰ পৰা ইয়াতে আৰম্ভ কৰা যায়। 6 বছৰৰ পৰা বাচ্ছা ওলাই যায় আৰু আমাৰ যোনবোৰ ভাল এক্টিভ হয়, সিহঁতে এসপ্তাহতে চুইমিং শিকি যায়। নিশ্চয়কৈ ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু লগতে আপোনাৰ যিখিনি সপোন আছে, প্ৰত্যাশা আছে, সেয়া আমি সফল হোৱাৰ কামনা কৰিলোঁ।
ধন্যবাদ। নিশ্চয়কৈ এয়া আছিল সাঁতোৰ প্ৰশিক্ষক NIS তেখেত হ'ল মমী বৰ্মন, লগতে তেখেত এগৰাকী প্ৰাক্তন খেলুৱৈ। আমি আশা কৰিম তেখেতে যিখিনি সপোন প্ৰত্যাশালৈ আগবাঢ়িছে সেই আগন্তুক সময়ত সাফল্যমণ্ডিত হওক। পুনৰবাৰ মই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি আজি বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগৈ স্পৰ্টছ চেনী। ধন্যবাদ। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্ল'ভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।